ডিগবৈত কেঁচা চাহপাত কঢ়িওৱা বাহনৰ দৌৰাত্ম। পাৱৈত ভয়ংকৰ পথ দুৰ্ঘটনাত আহত 3 চাইকেল আৰোহী। ডিগবৈ থানাৰ অন্তৰ্গত পাৱৈ 38 নং ৰাষ্ট্ৰীয় ঘাইপথ গোলাবাৰী ধাবাৰ সমীপত শুকুৰবাৰে নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত একেখন চাইকেলত যোৱা 3জন আৰোহী গুৰুতৰভাৱে আহত হয়। আহত 3জনকে মাৰ্ঘেৰিটালৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়। প্ৰাপ্ত খবৰ অনুসৰি মাৰ্ঘেৰিটাৰ দিশৰ পৰা ডিগবৈ অভিমুখে অগাপিছাকৈ আহি থকা দুখন বাহনৰ পিছে পিছে আহি থকা কেঁচা চাহপাত কঢ়িওৱাই অনা বাহনখনে আগত গৈ টাটা AC AS 23A8674 নম্বৰৰ বাহনত প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত ৰাজপথৰে গৈ থকা 3জন চাইকেল আৰোহী পথৰ ওপৰত ছিটিকি পৰি গুৰুতৰভাৱে আহত হয়। তথ্যমতে আহত 3 চাইকেল আৰোহী ক্ৰমে পাৱৈ নিউ লাইনৰ 19 বছৰীয়া শংকৰ ওৰাং, পাৱৈ চাইডিঙৰ 21 বছৰীয়া গণেশগড় আৰু আগবন্ধাৰ 19 বছৰীয়া অমল গোৱালা। কেঁচা চাহপাত কঢ়িওৱা বাহনখনে ঘটনা সংঘটিত কৰি পলাই যায় যদিও পৰৱৰ্তী সময়ত ডিগবৈ থানাৰ আৰক্ষীয়ে উক্ত বাহনখন জব্দ কৰিবলৈ সক্ষম হয়। ঘটনা সন্দৰ্ভত ডিগবৈ থানাত এক গোচৰ পঞ্জীয়ন কৰা হৈছে বুলি জানিব পৰা গৈছে। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, সংবাদ লহৰ।